जय हिंद फ्रेंड्स আজিৰ ভিডিঅ'খনত 21 নৱেম্বৰ টু 27 নৱেম্বৰ ইয়াৰে ভিতৰত যিমান ঘটনাটো ঘটিছে আজিৰ ভিডিঅ'খনত আমি ধুনীয়াকৈ আলোচনা কৰিম with the help of MCQs. Okay, so before that, welcome to my YouTube channel Exam Jyoti. So let's start with the first MCQ. গতিকে ফার্স্ট কোশ্চেনটো দিয়া আছে আমাৰ ৰাণী গাইদিনলো ট্ৰাইবেল ফ্ৰীডম ফাইটাৰ্ছ মিউজিয়াম। আমাৰ যি মিউজিয়াম হয় ৰাণী গাইদিনলো ট্ৰাইবেল ফ্ৰীডম ফাইটাৰ্ছ মিউজিয়াম, এইটো আমাৰ কোনটো ৰাজ্যত, ইট উইল বি বিল্ড ইন উইচ ষ্টেট, কোনটো ৰাজ্যত বস্তুটো निर्माण करा होबो, and these are the options, that is Telangana, Jharkhand, Meghalaya, Manipur, and the right answer is Manipur. Manipurot amar etu museum निर्माण करा होबो, ठीक আছে। Union Home Minister Amit Shah, ठीक আছে, laid the foundation stone of Rani Gaidinlo Tribal Freedom Fighters Museum in Luangpho village, नाम तो की আছে villager Luangpho of Tamenglong district नाम तो আছে কি Tamenglong in Manipur, ठीक আছে, through video conference on 22nd November 2021। গতিকে 22 তাৰিখে আমাৰ ভিডিও কনফাৰেন্সৰ দি যারা বস্তুটো কি কৰিছিল, পাস কৰিছিল, ঠিক আছে। কোনে কৰিছিল, অমিত শাহে, ওকে, আমাৰ ইউনিয়ন হোম মিনিষ্টাৰ হয়। গতিকে রাইট আনসার উইল বি মণিপুর। ওকে, নেক্সট কোশ্চেন চাওঁ এতিয়া, which state was awarded as the best marine state during fisheries awards 2021? কোনটো ৰাজ্যে মানে আমাৰ অ্যাওয়ার্ড পাইছে বেস্ট মেৰাইন ষ্টেট বুলি, নহয়? and these are the options, and the right answer is the Andhra Pradesh. কোনে পাইছে, আন্ধ্ৰ প্ৰদেশৰ ৰাজ্যটো কি পাইছে, অ্যাওয়ার্ড পাইছে কিহৰ কাৰণে, বেস্ট মেৰাইন ষ্টেট বুলি পাইছে ডিউৰিং ফিচাৰিজ এৱাৰ্ড, ঠিক আছে। মাছৰ কাৰণে যে এৱাৰ্ড পোৱা যায় তাতে পাইছে সিহঁতে বেস্ট মেৰাইন ষ্টেট এৱাৰ্ড। ওকে, নেক্সট কুৱেশ্যনটো আছে, when was world fisheries day observed in 2021? 2021 চনত ওয়ার্ল্ড ফিশারি ডে কেতিয়া অবজার্ভ করা হয়েছে? দিস আর দ্য অপশনস, and the right answer is 21st November. 21st November দিনা আমাৰ ওয়ার্ল্ড ফিশারি ডে অবজার্ভ করা হয় আৰু সেই দিনা আন্ধ্ৰ প্ৰদেশে ৰেকৰ্ডটো পাইছিল, আৱাৰ্ডটো পাইছিল, ঠিক আছে। নেক্সট কুৱেশ্যনটো আছে আমাৰ, which minister got health portfolio in the Rajasthan cabinet reshuffle? আমাৰ সুধিছে কুৱেশ্যনটো যে ৰাজস্থানৰ, ঠিক আছে, ৰাজস্থানৰ যে কেবিনেট ৰিচাফল মানে যিমান ফেৰবদল কৰিছে নহয়, তো তাৰে কোনজন মিনিষ্টাৰে পাইছে হেল্থ পৰ্টফলিঅ'? ওকে, and these are the options, and the right answer is পাৰ্ষদিলাল মীনা। কি নাম আছে, পাৰ্ষদিলাল মীনা। তেওঁ কি পাইছে, আমাৰ হেল্থ পৰ্টফলিঅ'ৰ দায়িত্বটো পাইছে। ওকে, নেক্সট, which city will host G7 foreign ministers meeting in December 2021? কোনখন চহৰে আমাৰ 2021 চনৰ, ঠিক আছে, G7 foreign ministers meeting আমার ডিসেম্বৰত যে হ'ব G7 ফরেন মিনিস্টার্স মিটিং, এটো কোন চহৰে হোস্ট কৰিব, ওকে, আয়োজন কৰিব, and these are the options, and the right answer is লিভারপুল। লিভারপুলে কি কৰিব এইবাৰ 2021 চনৰ G7 ফরেন মিনিস্টার্স মিটিংটো তাতে আয়োজন কৰিব, ওকে, লিভারপুল চহৰত কৰা যাব। ওকে, নেক্সট কোৱেশ্যনটো, which is India's first P-15 stealth guided missile destroyer ship? ওকে, আমাৰ ভাৰতৰ প্ৰথম P-15B আমাৰ যে মিসাইল হয় ষ্টেলথ গাইডেড মিসাইল, কোনটো শিপত বস্তুটো কৰা যাব, নহয়? দেন দিজ আৰ দ্য অপশনস, এণ্ড দ্য ৰাইট আনসাৰ ইজ INS বিশাখাপট্টনম। ওকে, আমাৰ এইটো শিপত কি কৰা যাব, এইটো মিসাইল যে আছে P-15B ষ্টেলথ গাইডেড মিসাইলটো তাতে এইটো জাহাজত কৰা যাব, ঠিক আছে, ৰাখা যাব। নেক্সট কুৱেশ্যনটো আছে আমাৰ, হু হেজ বিকাম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান বেটসমেন টু হিট 156 ইন T20s? তবে ভাৰতৰ প্ৰথম বেটসমেনৰ নামটো দিছে যোনে 150টা আমাৰ কি কৰিছে 6 মাৰিছে, নহয়? গতিকে সেইটো আমাৰ খিলাড়ীজনৰ নামটো সুধিছে, এণ্ড দ্য ৰাইট আনসাৰ ইজ ৰোহিত শৰ্মা। ৰোহিত শৰ্মা আমাৰ 150 টাইমছ, ওকে, 6টো মাৰিছে, ওকে, T20। নেক্সট, which city will be Andhra Pradesh capital? আন্ধ্ৰ প্ৰদেশৰ আমাৰ কোনটো মানে চহৰটো কি হ'ব, ক্যাপিটেল হিচাপে থাকিব, ওকে। So which city will be Andhra Pradesh capital? আমাৰ আন্ধ্ৰ প্ৰদেশৰ কোনটো ক্যাপিটেল হ'ব, and these are the options, and the right answer is Amravati। কোনটো হ'ব আমাৰ ক্যাপিটেলটো হ'ব Amravati আন্ধ্ৰ প্ৰদেশৰ, ঠিক আছে। নেক্সট কোৱেশ্যনটো আছে আমাৰ, Indian Railways is planning to launch which new train to boost tourism? আমাৰ ইণ্ডিয়ান ৰেলৱে এটা প্ল্যান কৰি আছে যে এটা নতুন ট্ৰেইন মানে লঞ্চ কৰিব ফৰ টুৰিজম, ঠিক আছে, তাৰে কাৰণে কোনটো হ'ব, and these are the options, and the right answer is ভাৰত গৌৰৱ। ওকে, ট্ৰেইনৰ নামটো কি হ'ব, ভাৰত গৌৰৱ। ওকে, নেক্সট, পাটালপানী ৰেলৱে ষ্টেচন উইল বি ৰিনেমড আফটাৰ উইচ ট্ৰাইবেল আইকন? আমাৰ পাটালপানী ৰেলৱে ষ্টেচন যে হয় এইটো আকৌ নামাঙ্কন কৰা হ'ব কোনটো ট্ৰাইবেল আইকনৰ নামেদি, ঠিক আছে, and these are the options, and the right answer is টান্টিয়া ভিল। ওকে, টান্টিয়া ভিলৰ আমাৰ
নামটো দিব আমাৰ এইটো ষ্টেচনৰ নাম। তো পাটালপানী ৰেলৱে ষ্টেচনৰ নতুন নামটো যে দিয়া যাব কাৰ হিচাপত দিয়া যাব কোনটো মানে ৰিনেম যে কৰা যাব আফটাৰ উইচ আইকন দ্যাট ইজ তান্তিয়া ভিল। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাওঁ আমি এতিয়া। উইচ নেশ্যন হেজ লঞ্চড গাওফেন 11, গতিকে আমাৰ কোনখন ৰাষ্ট্ৰই ঠিক আছে লঞ্চ কৰিব গাওফেন 1103 হাই ৰিজলিউশ্যন ছেটেলাইট মানে উপগ্ৰহ। ঠিক আছে, with an optical resolution comparable to top US spy satellites, আগৰ যিমান তাৰ উপগ্ৰহকেইটা আছিল তাৰে তুলনাত এইটো আমাৰ আৰু ভাল হ'ব, অপটিকেল ৰিজলিউশ্যন থাকিব। অ'কে, আৰু এইটো কোনখন ৰাষ্ট্ৰই কৰি আছে, কোনখন ৰাষ্ট্ৰই কি কৰি আছে গাওফেন 1103 ছেটেলাইটটো লঞ্চ কৰিবৰ কাৰণে গৈ আছে। এণ্ড দিজ আৰ দ্য অপশ্যনছ এণ্ড দ্য ৰাইট আনচাৰ ইজ চাইনা। চীনে কি কৰিব আমাৰ এইটো ছেটেলাইটটো লঞ্চ কৰিব। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাওঁ এতিয়া। Which city has topped the SDG Urban Index and Dashboard 2021-22? আমাৰ কোনখন চহৰে ঠিক আছে SDG নগৰ সূচক আৰ্বান ইণ্ডেক্স মানে নগৰ সূচক এণ্ড আৰু ডেছবৰ্ড 2021 পৰা 22টো কোনটোৱে টপ কৰিছে, কোনখন চহৰে টপ কৰিছে নহয়। আৰু অপশ্যন কেইটা আছে দিয়া আছে এফালে কোচি, চিমলা, পানাজী, পুনে। এণ্ড ৰাইট আনচাৰ ইজ চিমলা। কোনে টপ কৰিছে চিমলাই। অ'কে, চিমলাই টপ কৰিছে, দ্যাট ইজ SDG আৰ্বান ইণ্ডেক্স এণ্ড ডেছবৰ্ড 2021-22। অ'কে, তো কোনখন চহৰে টপ কৰিছে নহয় SDG মানে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল। অ'কে, ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ। অ'কে, এইটো হ'ল আমাৰ SDG ফুল ফৰ্ম। তো SDGৰ মতে আমাৰ SDG আৰ্বান ইণ্ডেক্স এণ্ড ডেছবৰ্ড 2021-22 আমাৰ কোনটো চহৰে টপ কৰিছিল, এইটো হ'ব আমাৰ চিমলা। ঠিক আছে, নেক্সট আছে আমাৰ which city is ranked at the bottom নহয় SDG আৰ্বান ইণ্ডেক্স এণ্ড ডেছবৰ্ডৰ যে 21 আৰু 22 আছে সেইটো ৰেকৰ্ডৰ মতে আমাৰ চবচে বটমটো কোনটো ৰেংক কৰিছে তলৰ ফালে নহয়। আৰু অপশ্যন কেইটা দিয়া আছে ইয়াতে মিৰট, পাটনা, ধনবাদ, ফৰিদাবাদ। এণ্ড ৰাইট আনচাৰ ইজ ধনবাদ। ধনবাদটো একেবাৰে তলৰ পিনে আছে, বটমত আছে। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাওঁ এতিয়া। which web series won the best drama award at the International Emmy Awards 2021? আমাৰ কোনখন ৱেব ছিৰিজে বেষ্ট ড্ৰামা এৱাৰ্ড হিচাপে পাইছে, ক'ত পাইছে ইণ্টাৰনেশ্যনেল এমি এৱাৰ্ডছ 2021। এণ্ড দিজ আৰ দ্য অপশ্যনছ এণ্ড দ্য ৰাইট আনচাৰ ইজ তেহৰান। তো আমাৰ নেক্সট কুৱেশ্যনটো আছে which state will soon become the only one in India to have 5 international airports? কোনখন ৰাজ্যে এতিয়া আমাৰ মানে এনেকুৱা হৈ যাব যাৰ নিজা 5টা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট থাকিব। অ'কে, এণ্ড দিজ আৰ দ্য অপশ্যনছ এণ্ড দ্য ৰাইট আনচাৰ ইজ উত্তৰ প্ৰদেশ। আমাৰ উত্তৰ প্ৰদেশটো হ'ব মানে ফাৰ্ষ্ট ৰাজ্য যাৰ মানে কি থাকিব 5টা এয়াৰপৰ্ট থাকিব ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। ঠিক আছে, নেক্সট চাওঁ এতিয়া। ইণ্ডিয়া টুক পাৰ্ট ইন দ্য ট্ৰাইলেটাৰেল এক্সাৰচাইজ দোস্তি উইথ দ্য নেভিজ অফ which 2 nations? চ' ইণ্ডিয়া এইবাৰ যে ট্ৰাইলেটাৰেল এক্সাৰচাইজটো কৰিব দোস্তি যাৰ নামটো দিয়া আছে এইটো কোন দুখন আমাৰ ৰাষ্ট্ৰৰ লগত কৰিব নহয়। এইটো এক্সাৰচাইজ মানে প্ৰেক্টিছ হ'ব। ঠিক আছে, বাৰ কাৰণে আমাৰ প্ৰেক্টিছ হ'ব। চ' কোনখন ৰাজ্যৰ লগত হ'ব? এণ্ড দ্য ৰাইট আনচাৰ ইজ মালদ্বীপছ এণ্ড শ্ৰীলংকা। ঠিক আছে, মালদ্বীপছ আৰু শ্ৰীলংকাৰ লগত যেতিয়া আমাৰ বাৰৰ যে এক্সাৰচাইজ হ'ব সেইটো আমাৰ কি বুলি নাম দিয়া আছে দোস্তি। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাওঁ এতিয়া। ইণ্ডিয়ান এয়াৰফ'ৰ্চ চিফ বিবেক আৰ চৌধুৰী হেজ বিন ডেক'ৰেটেড উইথ which মেডেল? আমাৰ যে ইণ্ডিয়ান এয়াৰফ'ৰ্চ হয় চিফ নামটো আছে বিবেক আৰ চৌধুৰী নহয়, তো কি মেডেল দিয়া হৈছে? অ'কে, আৰু দিজ আৰ দ্য অপশ্যনছ এণ্ড দ্য ৰাইট আনচাৰ ইজ পৰম বিশিষ্ট সেৱা মেডেল। কি পাইছে তেওঁ? পৰম বিশিষ্ট সেৱা মেডেলটো পাইছে। ঠিক আছে, গতিকে মনত থাকিবনে আমাৰ মানুহজনৰ নামটো আছে আৰ চৌধুৰী, বিবেক আৰ চৌধুৰী, আৰু তেওঁ মেডেলটো পাইছে পৰম বিশিষ্ট সেৱা মেডেল। অ'কে, নেক্সট কুৱেশ্যনটো চাওঁ এতিয়া। গ্ৰুপ কেপ্টেইন অভিনন্দন বৰ্ধমান হু ৱাজ ডেক'ৰেটেড উইথ বীৰ চক্ৰ had shot down the fighter aircraft of which country? তো আমাৰ যে কেপ্টেইনজন হয় গ্ৰুপ কেপ্টেইন নামটো আছে অভিনন্দন বৰ্ধমান, তেওঁক মানে কি দিয়া হৈছে বীৰ চক্ৰটো দিয়া গৈছে। ঠিক আছে, গতিকে তেওঁ কোনখন মানে ৰাষ্ট্ৰৰ ঠিক আছে ফাইটাৰ এয়াৰক্ৰাফ্ট যে হয় যোনে মানে যুদ্ধৰ কাৰণে কাম কৰে তাৰে লগত বিমানখনৰ লগত শ্বট ডাউন কৰিছিল, মাৰি দিছিল নহয় গুলি দি, গতিকে এইটো কোনখন ৰাষ্ট্ৰৰ হৈছিল আমাৰ ফাইটাৰ এয়াৰক্ৰাফ্ট হয়। অ'কে, এণ্ড দিজ আৰ দ্য অপশ্যনছ এণ্ড দ্য ৰাইট আনচাৰ ইজ পাকিস্তান। গতিকে অভিনন্দন বিষয়ে আপোনালোকে জানে চবেই, অভিনন্দন হয় আমাৰ, গতিকে তেওঁ আমাৰ কি হয় গ্ৰুপ কেপ্টেইন হয়। ঠিক আছে, আৰু তেওঁ কি কৰিছিল শ্বট ডাউন কৰিছিল ফাইটাৰ এয়াৰক্ৰাফ্ট, আৰু কোনখন ৰাষ্ট্ৰৰ হয় এইটো পাকিস্তানৰ হয়। ঠিক আছে, সেইকাৰণে তেওঁক বীৰ চক্ৰটো দিয়া গৈছিল। অ'কে, নেক্সট চাওঁ এতিয়া কুৱেশ্যনটো। when was বীৰ চক্ৰ এৱাৰ্ড ইনষ্টিটিউটেড ইন ইণ্ডিয়া? আমাৰ ভাৰতত বীৰ চক্ৰ এৱাৰ্ডটো কেতিয়া গঠন কৰা হৈছিল?
আৰম্ভণি কৰা হৈছিল ঠিক আছে এণ্ড দিজ আৰ দ্য অপশ্যনছ এণ্ড দ্য ৰাইট আনচাৰ ইজ 1950 26 জানুৱাৰী 1950 ঠিক আছে 26 জানুৱাৰী 1950 চনৰ পৰা আমাৰ বীৰ চক্ৰটো দিয়া গৈছে আৰম্ভণি কৰা গৈছে ওকে এৱাৰ্ডটো নেক্সট কুৱেশ্যনটো চাওঁ which one is India's highest gallantry award আমাৰ ইণ্ডিয়াৰ সবতছে হাইয়েষ্ট gallantry award কোনটো হয় and these are the options and the right answer is Paramveer Chakra okay তার মানে Paramveer চক্ৰটো আমাৰ সবতছে হাইয়েষ্ট হয় সৰ্বোচ্চ ঠিক আছে গ্যারান্টি অ্যাওয়ার্ড হয় তার মানে বীরত্ব বঁটা হয় ওকে আর এটু হবো কোনটো Paramveer Chakra ঠিক আছে নেক্সট কোশ্চেনটো চাও what was the name of the military operation executed against China by the Indian Army to control heights along LAC in eastern Ladakh আমার এটা হইছে মিলিটারি অপারেশন কোনটো আমার মিলিটারি অপারেশনের নামটো হইছে যার দ্বারা কি করা হইছে চীনৰ যে আমাৰ বা ইন্ডিয়ান আর্মি টু কন্ট্রোল হাইট টু মানে হতে কি কৰিব কন্ট্রোল কৰি ৰাখিব along LAC আমাৰ যে ইস্টার্ন লাদাখৰ ঠিক আছে LAC যে আছে দ্যাট ইজ লাইন অফ অ্যাকচুয়াল কন্ট্রোল LAC মানে লাইন অফ অ্যাকচুয়াল কন্ট্রোল তাৰে হাইট টু কন্ট্রোল কৰিবৰ কাৰণে আমাৰ চীনৰ লগত ঠিক আছে চীনৰ আগেইনষ্টত যি আমাৰ অপাৰেশনটো চলি আছে মিলিটারি অপারেশন তাই নামটো দিছে এন্ড দিজ আর দ্য অপশনস এন্ড দ্য রাইট আনসার ইজ অপারেশন স্নো লিপার্ড ঠিক আছে চীনৰ আগেইনষ্ট যে কামটো চলি আছে অপারেশনটোৰ নাম কি দিয়া আছে অপারেশন স্নো লিওপার্ড ওকে নেক্সট কোশ্চেনটো চাওঁ which is the world's most polluted capital for the third straight year as per 2020 World Air Quality Report আমাৰ একেবাৰে বস্তুটো বিশ্বৰ কথা হলিছে এতিয়া যে world's most polluted capital একেবাৰে মানে polluted একেবাৰে প্ৰদূষিত বুলি যে কোৱা হয় ৰাজধানী হিচাপে ঠিক আছে for the third straight year মানে তিনবাৰ কন্টিনিউ বস্তুটো হেতুৱে পাই আছে যে world polluted capital হয় ওকে as per 2020 World Air Quality Report আমাৰ যে World Air Quality Report টো হয় তাৰে দ্বাৰা মানে বস্তুটো পাইছে এই জায়গাটোৱে তিনিবাৰ কন্টিনিউয়াস মানে পলিউটেড অ্যাওয়ার্ড পাই আছে ওকে পলিউটেড অ্যাওয়ার্ড বুলি নহয় এটো অ্যাওয়ার্ড নহব গতিকে পলিউটেডৰ নামটো পাই আছে মোস্ট পলিউটেড এৰিয়া হিচাপে ক্যাপিটাল হিচাপে পাই আছে নামটো গতিকে হেতু কোনটো হ'ব এন্ড দ্য রাইট আনসার ইজ নিউ দিল্লী তো এটো হ'ব আমাৰ নিউ দিল্লীটো আমাৰ একেবাৰে মোস্ট পলিউটেড হয় ওকে আর এটো বস্তু কোনে সেই রিপোর্টটো দি আছে ওয়ার্ল্ড এয়ার কোয়ালিটি আর তৃতীয়বার পালে বস্তুটো ঠিক আছে নেক্সট Defense Ministry has approved a ₹5,000 crore deal with which nation to manufacture 7.5 lakh AK-203 assault rifles? So, our Defense Ministry जो है यहाँ ते कोरिसे की approve दिसे, किहोर approval दिसे यहाँ ते हमार 5,000 crore ठीक है से 5,000 कोटी टकार कुंटू राष्ट्र लगत ओके सारे 7.5 लाख और हमार assault rifle था कि वो ताक निर्माण करिबो करने ओके 7.5 লাখ AK-203 that is 203 আমাৰ assault rifle আছে তাক নিৰ্মাণ কৰিব কাৰণে কোনখন ৰাষ্ট্ৰক বস্তুটো ডিল কৰিছে ইমান পইচা দি 5,000 কোটি টকা দি these are the options and the right answer is Russia কি হ'ব ৰাছিয়াৰ লগত এটো ডিল হৈছে আমাৰ 5,000 কোটি দিব ওকে আৰু কিমানটা হেই লাগিব ৰাইফলটো আমাৰ 7.5 লাখ ঠিক আছে আৰু জায়গাটোৰ নাম কি হ'ব ৰাছিয়া ওকে next question is how which bank has launched a new online platform it is Trade Emerge for exporters and importers across India আমরা কোনখন ব্যাংকে লঞ্চ কৰিছে এটা অনলাইন প্ল্যাটফর্ম কিহৰ কাৰণে Trade Emerge ঠিক আছে for exporters and importers আমাৰ ভাৰতৰ কি এক্সপোর্ট যিমান কৰিব লাগে ওকে বা ইম্পোর্ট কৰিব লাগে তাৰে কাৰণে এটা এক্সপোর্ট ইম্পোর্ট মানে বুজি পাইছে নে বস্তুবিলাক যে আহা যোৱা হয় আমাৰ দেশৰ পৰা হয়নে বা দেশৰ পৰা যাব বা দেশৰ লৈকে আহিব হয়নে গতিকে এক্সপোর্ট ইম্পোর্ট টু যে কৰা হ'ব তাৰে কাৰণে এটা অনলাইন প্ল্যাটফর্মটো খোলা গৈছে লঞ্চ কৰা হৈছে যাক ট্রেড ইমার্জ বুলি কোৱা কোনখন ব্যাংকে কৰিছে লঞ্চ কৰিছে ওকে তাকে সুধিছে এন্ড দ্য ৰাইট আনসার ইজ ICICI এইবিলাক অপশন দিয়া আছে তাৰে পৰা শুদ্ধ আনসারটো হ'ব ICICI ওকে ICICI লঞ্চ কৰিছে ট্রেড ইমার্জ ওকে আৰু এটো কিহৰ কাৰণে হ'ব ফৰ দ্য অনলাইন প্ল্যাটফর্ম দ্যাট ইজ এক্সপোর্ট এন্ড ইম্পোর্ট ঠিক আছে Our next question to us which country will host a virtual summit on democracy in December 2021 so কোনখন ৰাষ্ট্ৰই ওকে কোনখন দেখে বা জি ক হোস্ট কৰিব আয়োজন কৰিব এটা ভাৰ্চুৱেল সামিট অন ডেমোক্ৰেসিৰ ওপৰত ইন ডিসেম্বৰ 2021 ডিসেম্বৰ 2021 চনত কোনখন ৰাষ্ট্ৰই কি কৰিব আমাৰ আয়োজন কৰিব ভাৰ্চুৱেল সামিট অন ডেমোক্ৰেসি and these are the options and the right answer is US আমেৰিকাই কৰিব
আমাৰ ডেমক্ৰেচিৰ এটা সামিটটো হোষ্ট কৰিব ঠিক আছে কেতিয়া কৰিব ডিসেম্বৰ 2021 ঠিক আছে এই যিমান কোৱেশ্চনছ বিলাক দি আছো এই টোটালি আমাৰ কাৰেন্ট অ্যাফেয়াৰ্স হয় দিস আর কোৱেশ্চনছ আর ভেরি মাচ ইম্পৰ্টেন্ট ফৰ APSC ঠিক আছে তো APSC কাৰণে ইম্পৰ্টেন্ট হয় লগতে আসাম পুলিচৰ কাৰণেও ইম্পৰ্টেন্ট হ'ব এইবিলাক কোৱেশ্চনছ আমাৰ জিকে পঢ়ি যাব বস্তুটো সৰি কাৰেন্ট অ্যাফেয়াৰ্সত বস্তুটো আহি যাব আমাৰ হয় গতিকে এইবিলাক যিমান আমাৰ অসমৰ কম্পিটিটিভ এক্সামছ আছে সবৰে কাৰণে এই ভিডিওটো বহুত ইম্পৰ্টেন্ট হয় কাৰেন্ট অ্যাফেয়াৰ্সৰ এই কাৰণে মই আপোনালোকক বস্তুটো প্ৰভাইড কৰি আছো গতিকে ভালকে চাব আৰু যদি ভাল পাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব যদি বস্তুটো বুজি পাইছে আৰু ভাল লাগিছে ঠিক আছে আৰু যিমান হ'ব পাৰে শ্বেয়াৰ কৰিব এণ্ড অফ কোৰ্স লাইক বাটন প্ৰেছ কৰাটো নাপাহৰিব ওকে এতিয়া নেক্সট কোৱেশ্চনটো চাওঁ আজিৰ ভিডিওৰ হু এমং দ্য ফলোইং হেজ বিন ৰুলড আউট অফ ইণ্ডিয়া ভাৰ্চেছ নিউজিলেণ্ড টেষ্ট সিৰিজ ডিউ টু ইনজুৰি তো কোনজন আমাৰ যে মানে খিলাড়ী হয় তাক কি কৰিছে ওলাই দিয়া গৈছে দ্যাট ইজ ইণ্ডিয়া ভাৰ্চেছ নিউজিলেণ্ড মেচৰ ঠিক আছে কিহৰ কাৰণে ইনজুৰি পাইছিল অলপ দুখ পাইছিল নহয় এইটোৰ কাৰণে আঘাত পাইছিল কাৰণে তাক ওলাই দিয়া গৈছে গতিকে কোনজন সেই খিলাড়ীজনৰ নামটো উৰিছে and these are the options and the right answer is KL Rahulok ওলাই দিয়া গৈছে okay because of injury okay next question is এতিয়া which is the most polluted regional city in India আমাৰ একেবাৰে প্ৰদূষিত ঠিক আছে কোনখন আঞ্চলিক আমাৰ শহৰটো হ'ব ইণ্ডিয়াৰ okay and these are the options and the right answer is গাজিয়াবাদ তো আমাৰ একেবাৰে কি বুলি কয় একেবাৰে প্ৰদূষিত জায়গাটো হয় ঠিক আছে প্ৰদূষিত অঞ্চলটো হয় ঠিক আছে নেক্সট আমাৰ কোৱেশ্চনটো আছে which nation's currency fell to a record low on November 24 2021 কোনটো ৰাষ্ট্ৰৰ কাৰেন্সিটো যে হয় একেবাৰে তলপিনে পৰি গৈছে 24 তাৰিখে and these are the options and the right answer is তুৰ্কীৰ আমাৰ যে কাৰেন্সি হয় তুৰ্কী ৰাষ্ট্ৰৰ কাৰেন্সি যে হয় একেবাৰে তলপিনে পৰি গৈছে ওকে ৰেকৰ্ডটো একেবাৰে বেয়া হৈ গৈছে on 24 November 2021 okay next question is here when will the first train under Delhi's free pilgrimage scheme depart amar prothom train to Delhi je free pilgrimage scheme hoy amar free pilgrimage scheme mane tirtho jatra je hobo tate binamulia okay binamulia tirtho jatra to je asoni hobo etu amar first train to okay ketia aromani hobo ketia bostu prosthan koribo and these are the options and the right answer is 3rd December 3 ডিসেম্বৰৰ পৰা আমাৰ ফাৰ্স্ট দিল্লীৰ ওকে বিনামূলীয়া তীৰ্থ যাত্ৰা বুলি যে ট্ৰেইনটো ওলাব ওকে স্কিমৰ পৰা আমাৰ ট্ৰেইনটো ওলাব আৰু এটো হ'ব কেতিয়া 3rd ডিসেম্বৰ ওকে নেক্সট কোৱেশ্চনটো চাওঁ এতিয়া which nation's first female prime minister Magdalena Anderson resigned on first day after the collapse of her coalition government তো আমাৰ নেক্সট কোৱেশ্চনটো দিয়া আছে which nation's first prime minister নহয় Magdalena Anderson যে হয় প্ৰথম ফিমেল প্ৰাইম মিনিষ্টাৰ হয় কোনখন ৰাষ্ট্ৰৰ নামটো উৰিছে ঠিক আছে কোনখন দেশৰ আৰু তেওঁ ফাৰ্স্ট ডে কি কৰিছে ৰিজাইন কৰিছে ঠিক আছে আফটাৰ দ্য কলাপস অফ আৰ কোয়ালিশন গভর্নমেন্ট গতিকে তাৰে ৰাষ্ট্ৰৰ নামটো উৰিছে and these are the options and the right answer is Sweden এই জায়গাটোৰ নাম কি আছে Sweden তাৰে ফাৰ্স্ট প্ৰাইম মিনিষ্টাৰ হয় ফিমেল আৰু তেওঁ প্ৰথম দিনাই ৰিজাইন কৰিছিল ঠিক আছে নেক্সট কোৱেশ্চনটো চাওঁ আমি Delhi will allow only CNG and electric vehicles from which day? Delhi to matro এতিয়া CNG গাড়ী allow কৰিব আৰু electric vehicle to allow কৰিব so কোন দিনৰ পৰা and these are the options and the right answer is 27 November ঠিক আছে 27 নৱেম্বৰৰ পৰা Delhi নতুন নিয়মটো আহিছে যে মাত্ৰ CNG আৰু electric vehicles বিলাকে চলিব okay next question to চাওঁ এতিয়া Delhi schools and educational institutions will reopen from which day after pollution lockdown so আমাৰ Delhi যিমান বিদ্যালয়কেইটা আছে okay আৰু শিক্ষানুষ্ঠানবিলাক আছে সিহঁতে আকৌ ৰিওপেন হ'ব ওকে আকৌ খোলা যাব গতিকে এটো বস্তু কেতিয়াৰ পৰা খোলা যাব আফটাৰ পলিউশন লকডাউন পলিউশন প্ৰদূষিত লকডাউনৰ পিছৰ পৰা কেতিয়াৰ পৰা খোলা যাব তাকে সুধিছে and these are the options and the right answer is 29 November 29 নৱেম্বৰৰ পৰা আমাৰ দিল্লী স্কুলছ বিটা আকৌ খোলা যাব ঠিক আছে দিল্লী স্কুল গেটা নেক্সট চাও Indian Army received 2 Mirage 2000 trainer aircraft from which nation Indian Army কি পাইছে দুটা মিৰেজ 2000 ট্ৰেইনাৰ এয়াৰক্ৰাফট পাইছে কোনখন ৰাষ্ট্ৰৰ পৰা ওকে আমাৰ ইণ্ডিয়ান আৰ্মি যে আছে ইটো আমাৰ কি পাব দুটা মিৰাজ 2000 ট্ৰেইনাৰ এয়াৰক্ৰাফট পাব ওকে কোনখন ৰাষ্ট্ৰৰ পৰা পাব and these are the options and the right answer is ফ্ৰান্সৰ পৰা ইহঁতে আমাৰ ইণ্ডিয়ান আৰ্মিজ গেটা পাব দুটা মিৰাজ 2000 ট্ৰেইনাৰ এয়াৰক্ৰাফট ওকে নেক্সট কোৱেশ্চনটো চাওঁ এতিয়া when is constitutional day 2021 আমাৰ সংবিধান দিৱস 2021 টো কেতিয়া আছিল ওকে and these are the options and the right answer is 25th November okay 25 নৱেম্বৰ দিনা আমাৰ
কি আছিল কনষ্টিটিউশ্যন ডে আছিল ওকে নেক্সট কুৱেশ্যনটো চাওঁ হোৱাট ইজ দ্য নেম অফ নাছাৰ ফাৰ্ষ্ট প্লেনেটাৰী ডিফেন্স টেষ্ট মিছন নাছাৰ প্ৰথম প্লেনেটাৰী ডিফেন্স টেষ্ট মিছনটো নাম কি দিয়া গৈছে এণ্ড দিজ আৰ দ্য অপশ্যনছ দ্য ৰাইট আনচাৰ ইজ ডাৰ্ট DART গতিকে নাছাৰ প্ৰথম প্লেনেটাৰী ডিফেন্স টেষ্ট মিছন যে হয় তাৰ নামটো কি দিয়া গৈছে DART ওকে গতিকে DART ফুল ফৰ্মটো কৈ দিওঁ মই ডাবল এষ্টেৰইড ৰিডাইৰেকশ্যন টেষ্ট ঠিক আছে ডাবল এষ্টেৰইড ৰিডাইৰেকশ্যন টেষ্ট ঠিক আছে এইটো আমাৰ DART ফুল ফৰ্ম হয় এইটো আমাৰ নাছাৰ প্ৰথম থাকিব প্লেনেটাৰী ডিফেন্স টেষ্ট মিছন ঠিক আছে নেক্সট কুৱেশ্যনটো চাওঁ which year was the Indian Constitution adopted Indian Constitution আমাৰ কেতিয়া এডপ্ট কৰা গৈছিল and these are the options and the right answer is 1949 adoption to হৈছিল আমাৰ 26 November 1949 ঠিক আছে আৰু বস্তুটো আমাৰ ইফেক্ট কেতিয়াৰ পৰা আহিছে 26 January 1950 পৰা ওকে গতিকে আমাৰ সুধিছে নেক্সট কুৱেশ্যনটো which Indian company has started clinical trial of nasal spray to prevent COVID-19 যাতে COVID-19 বস্তুটো নহয় তাৰ কাৰণে এটা নেচেল স্প্ৰেটো দিছে নাকৰ এটা স্প্ৰেটো দিছে সেইটো কোনখন কোম্পানী ষ্টাৰ্ট কৰিছে ইণ্ডিয়ান কোম্পানী এণ্ড দিজ আৰ দ্য অপশ্যনছ এণ্ড দ্য ৰাইট আনচাৰ ইজ ITC কোনখনে আৰম্ভণি কৰিছে ITC আৰম্ভণি কৰিছে এটা নেচেল স্প্ৰে যাতে কোভিড প্ৰব্লেমটো নহয় ওকে নেক্সট কুৱেশ্যনটো আছে which nation chaired the RIC Foreign Ministers Meeting 2021 কোনখন নেশ্যনে ওকে কোনখন ৰাষ্ট্ৰই আমাৰ RIC Foreign Ministers Meetingটো শ্বেয়াৰ কৰিব বস্তুটো বৈঠকটো যাতে হ'ব ওকে অধ্যক্ষতাটো কৰিছিল সুধিছে কৰিছিল ঠিক আছে গতিকে কোনখন আমাৰ ৰাষ্ট্ৰই কি কৰিছিল RIC Foreign Minister মিটিংটো অধ্যক্ষতা কৰিছিল and these are the options and the right answer is India আমাৰ ভাৰতে কৰিছিল ঠিক আছে আমাৰ ভাৰতে RIC Foreign Ministers মিটিংটো 2021ত শ্বেয়াৰ কৰিছিল তাৰ মানে অধ্যক্ষতা হিচাপে কৰিছিল বৈঠকটো ঠিক আছে নেক্সট কুৱেশ্যনটো আছে আমাৰ which state government has formed কোনখন state government formation কৰা হৈছে গতিকে কোনখন ৰাজ্যই আমাৰ গভৰ্ণমেণ্টে কি কৰিছে এটা যমুনা ক্লিনিং সেল হিচাপে গঠন কৰিছে হা যমুনা পৰিষ্কাৰ কক্ষ হিচাপে আৰম্ভণি কৰিছে কোনে কোনখন ৰাজ্যই নহয় and these are the options and the right answer is Delhi কোনে আৰম্ভণি কৰিছে দিল্লী কৰিছে ঠিক আছে দিল্লী ৰাজ্যই আৰম্ভণি কৰিছে যমুনা পৰিষ্কাৰ কক্ষ ঠিক আছে নেক্সট কুৱেশ্যনটো চাওঁ when is National Milk Day celebrated in India আমাৰ National Milk Day কোন দিনা পালন কৰা হয় and these are the options and the right answer is 26 November okay 26 November দিনা আমি পালন কৰো National Milk Day okay now next question to who has been appointed as Australia's 47 test captain Australia 47 test captain কাক নিযুক্তি কৰা হৈছে and these are the options and the right answer is Pat Cummins কি নাম আছে Pat Cummins ঠিক আছে next question is Aditya which nation has detected a new COVID-19 strain that can be more infectious than the Delta variant কোনখন ৰাষ্ট্ৰই ডিটেক্ট কৰিছে ওকে চিনাক্ত কৰিছে বস্তুটো নিউ COVID-19 strain এটা নতুনকৈ আকৌ COVID-19 ৰ বস্তুটো সংক্ৰামকটো আহিব আমাৰ যোনটো আগতকৈ বেছি মানে ইনফেকচিয়াছ হয় ঠিক আছে আগতকৈ বেছি ডেঞ্জাৰাছ হয় যেট ইজ ডেল্টা ভেৰিয়েণ্ট তাতকৈ বেছি ডেঞ্জাৰাছ হয় গতিকে এইটো কোনখন ৰাষ্ট্ৰই বস্তুটো চিনাক্ত কৰিছে বস্তুটো চাইছে নহয় and the right answer is South Africa এইটো পৰীক্ষাটো কৰিছে ঠিক আছে and today's last question is which pharma company has developed an enzyme based mouth spray কোনখনে আমাৰ কোম্পানীয়ে এটা ডেভেলপ কৰিছে নিৰ্মাণ বিকশিত কৰিছে enzyme based mouth spray okay মুখৰ এটা স্প্ৰে and these are the options কোনখন কোম্পানী and the right answer is Cadila আৰম্ভণি কৰিছে এটা enzyme based mouth spray ঠিক আছে গতিকে আজিৰ ভিডিঅ'খন এইটো লাষ্ট কোৱেশ্চন আছিল আশা কৰিছোঁ আপোনালোকে বস্তুটো বুজি পাইছে আৰু ভাল পাইছে বিকজ মই যিমান হ'ব পাৰে ইম্পৰ্টেণ্ট MCQs কেইটা প্ৰভাইড কৰিছোঁ ঠিক আছে গতিকে ভালকৈ পঢ়িব চাব থ্যাংক ইউ ফৰ ৱাচিং জয় হিন্দ